শ্রী কৃষ্ণায় নমো নমঃ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকৃত শ্ৰীমদ ভাগৱত দ্বিতীয় স্কন্ধ প্ৰথম অধ্যায় পদ ভাগৱত মহাধৰ্ম। জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল জাগ যোগাদিৰো হৰি নাম মহাফল হেন পৰমানন্দ মাধৱ কনিতে সুৰিও নৰ নিৰন্তৰে একচিতে কৃষ্ণ কথায় অমৃত পিয়া সাৱধানে কৰিও যতন যাৱে নতু চাৰুই প্ৰাণে ঘোৰ কলি যুগে মলমতি মনুষ্যৰ নাহিয়ান ধৰ্ম হৰি কীৰ্তন তপৰ শৰীৰত আছে কলিকৃত যত দুখ গোচুক প্ৰথমে কৰা হৰি হৰি ঘোষ কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি ঐশ্বতৰ কিংকৰ শংকৰ নিগদতি। আশ্ৰয় কৰিব বিচৰা হৈছে 4 বেদ 14 শাস্ত্ৰ 18 ভাগী পুৰাণৰ ভিতৰত শ্ৰেষ্ঠতম পুৰাণ শাস্ত্ৰ কল্পতৰু শ্ৰীমদ ভাগৱত। নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্বৰ দ্বাৰা পঞ্চভূত 3 গুণ সত ৰজতম মায়াৰূপী প্ৰকৃতিৰ দ্বাৰা সৃষ্টি হোৱা 3 জীৱদেহ সতগুণত বিষ্ণু তম গুণত ব্ৰহ্মা ৰজগুণত শিৱ। এই 3জনৰ ভিতৰত প্ৰজাপতি ব্ৰহ্মাদেৱৰ সৌভাগ্য হৈছিল পদ্মকল্পত ভগৱন্ত কৃষ্ণ তত্ত্বৰ পৰা বেদ তত্ত্ব লাভ কৰা জ্ঞান লাভ কৰা আৰু সেই জ্ঞান আশ্ৰয় কৰি প্ৰজাপতি ব্ৰহ্মাদেৱে চেদজ অন্দজ উদ্ভিদজ আৰু জৰায়ুজ ৰূপী আমি সমস্ত জীৱৰ মংগলৰ বাবে এক সুন্দৰ নিৰ্দেশ প্ৰদান কৰিলে। দুজনা গুৰুৱে আমাক সুন্দৰভাৱে এই দৰ্শন প্ৰকাশ কৰিছে। ও 4 বেদ 14 শাস্ত্ৰ 18
ব্ৰহ্মাদেৱে বিচাৰিয়া পাইলে হৰি নাম। এই সমস্তৰ ভিতৰত প্ৰজাপতি ব্ৰহ্মাদেৱে 4খন মুখেৰে 3বাৰ পাত পাতকে বিচাৰ কৰি এটাই উত্তৰ লাভ কৰিলে। মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত প্ৰকাশ কৰিলে। আপোনাসৱৰ মণিকূটৰ ৱালখনৰ একেবাৰে ওপৰত লিখিত হৈ আছে। 4 বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী। সেহি নাৰায়ণ নাম লৈয়া শুদ্ধ কৰোঁ আমি চিত্ত কায়া। হৰি সন্তোষৰ কাৰণ আন নজানি। এইটোৱে হ'ল সত্য বস্তু যে ঈশ্বৰ পুৰুষক সন্তুষ্ট কৰিবৰ বাবে আমি প্ৰত্যেকেই ভাৱনা অনুসৰি বিভিন্ন দ্ৰব্য বিভিন্ন চিন্তাৰে তেওঁৰ অৰ্থে দ্ৰব্য আগবঢ়াই দিওঁ। কিন্তু গুৰুজন বস্তুৱে ক'লে ভগৱন্ত তেনেকৈ সন্তুষ্ট নহয়। ভগৱন্ত সন্তুষ্ট হোৱাৰ দৰ্শন দিলে কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী। তোমাৰ পূজাৰ বস্তু তোমাৰ সেৱাৰ বস্তু নাপালো বিচাৰি। গুৰুজনাই ক'লে প্ৰাৰ্থনা ভাগীত নাপালো বিচাৰি। আৰু আমি সংসাৰ ধৰ্ম পালন কৰিবলৈ যাওঁতে বাপাইসকলে আশ্ৰয় কৰোঁ তোমাৰ সেৱাৰ বস্তু পালোহে বিচাৰি। আমাৰ কৰ্মত সেইটো প্ৰকাশ হয় আৰু শাস্ত্ৰই কৈছে নাপালো বিচাৰি। এতিয়া মাধৱ গুৰুজনাই যদি বিচাৰি নেপালে ঈশ্বৰক সন্তুষ্ট কৰাৰ দৰ্শন উদাহৰণ দিলে। লগে লগে প্ৰাৰ্থনাৰ পদবন্ধে জল দি পুজিলোহেঁতেন মাছে বিতালিলে। পুষ্প দি পুজিলোহেঁতেন ভোমোৰাই চুহিলে। দুগ্ধ দি পুজিলোহেঁতেন দামুৰিয়ে পিলে। অৰ্থাৎ এই সংসাৰত যিমানবিলাক বস্তু আমি দুটা চকুৰে দেখা পাওঁ এই সকলোখিনি মোৰ বুলি ক'ব পৰা অধিকাৰ কেৱল এজনৰে আছে। সেইজন হ'ল পৰম পুৰুষ প্ৰভু ভগৱন্ত কৃষ্ণ তত্ত্ব। আৰু বাকী আমি যিমানবিলাক 4টা ভাগত বিভক্ত হৈ আছো জীৱ, এই সকলোবিলাক তেওঁৰে সন্তান স্বৰূপ জীৱ। আৰু সেইকাৰণে আমি ভগৱন্তৰ কৃপা লাভৰ বাবে প্ৰথম ভাগৱতৰ পদবন্ধৰ এক শব্দ ব্ৰহ্মই আমাক নিৰ্দেশ কৰিছে মংগলাচৰণ। মংগল যোগ আচৰণ সমান মংগলাচৰণ। যদি আমি মংগল বিচাৰোঁ তেতিয়াহ'লে আচৰণটো তেনেকৈ কৰা যেনেকৈ শাস্ত্ৰৰ পদবন্ধে আমাক নিৰ্দেশ কৰিছে। ধৰি লওক এটা সৰু চিন্তা, এটি সৰু ল'ৰাক যদি সোধা যায় বোলে সোণটো গছৰ পাতবিলাক কিয় সেউজীয়া, তেতিয়া সেই সৰু ল'ৰাটোৱে বিদ্যালয়ত পঢ়িছে যদিও হয়তো তেৰাই উত্তৰটো দিবলৈ যাওঁতে কোনো সন্তানে এনেকৈ উত্তৰ দিব বোলে গছৰ পাত সেউজীয়া কাৰণেই সেউজীয়া আকৌ। এইটোৱে স্বাভাৱিক উত্তৰ আহিব। কিন্তু কিতাপত লিখিত হৈ আছে যে গছৰ পাত এই কাৰণেই সেউজীয়া কাৰণ গছৰ পাতত পত্ৰসৰিত নামৰ এটা কণা আছে। আৰু যিটো কণা থকাৰ বাবে গছৰ পাতখিলাৰ ৰংটো সেউজীয়াৰ দৰে দেখা যায়। আৰু এই বুলি যদি পৰীক্ষাৰ বহীখনত উত্তৰটো লিখা যায় তেতিয়াহ'লে যিমান নম্বৰ আহিছে সিমান নম্বৰেই পোৱা যাব। কিন্তু তাকে নকৰি বোলে গছৰ পাত সেউজীয়া কাৰণেই সেউজীয়া আকৌ এই বুলি যদি আমি নিজৰ মতেৰে কৈ থৈ আহোঁ, লিখি থৈ আহোঁ, তেতিয়াহ'লে সেই প্ৰশ্নটোৰ উত্তৰ কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। ঠিক তেনেকৈ মংগল বিচাৰিলে আচৰণটো তেনেকৈ কৰিব লাগিব যেনেকৈ ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলীয়ে আমাক নিৰ্দেশ প্ৰদান কৰিছে। সেয়াই হ'ব মংগলাচৰণ। আৰু তাৰেই নিৰ্দেশ প্ৰকাশ কৰি গুৰুজনাই সিদ্ধান্ত দিলে যে জয় জয় কৃষ্ণদেৱৰ জয়। যাৰ নাম আশ্ৰয় কৰা মাত্ৰকে জীৱৰ মংগল সাধিত হ'ব। অৰ্থাৎ ইয়াৰ দ্বাৰা সিদ্ধান্ত দিলে
জীৱৰ উপাধি কি দৰকাৰ নাই, জীৱ অৱস্থান কৰি থকা সমাজখন নাম কি দৰকাৰ নাই, জীৱই কিমান ডিগ্ৰীধাৰী হৈ চাকৰি কৰিছে, কিমান দৰমহা পোৱা কোনো প্ৰয়োজন নাই, কেইতলা বিল্ডিঙৰ ওপৰত AC ৰুমত বসবাস কৰি আছে কোনো দৰকাৰ নাই। এইকেইটা সিদ্ধান্ত ভাগৱতৰ প্ৰথম পদে আমাক নিৰ্দেশ কৰিলে, জয় জয় কৃষ্ণদেৱৰ জয়, যাৰ নাম আশ্ৰয় কৰা মাত্ৰকে জীৱৰ মংগল নিশ্চিত। যেনেকৈ এজন আশীৰ ঊৰ্ধৰ দেউতাই বেমাৰ দেখুৱাবলৈ ডাক্তৰৰ ওচৰলৈ যেতিয়া যাব, ডাক্তৰজনে প্ৰেছক্ৰিপশ্যনখনত যেতিয়া ঔষধৰ নামবিলাক 1, 2, 3 কৈ লিখি দিব আৰু সেই প্ৰেছক্ৰিপশ্যনখন লৈ যেতিয়া ফাৰ্মেচীৰ মানুহজনৰ ওচৰ পাবগৈ, তেতিয়া ফাৰ্মেচীজনে সুধিব, বোলে দেউতা আখৰখিনি পঢ়িব পাৰিব নাই? শুনটো পঢ়িব নোৱাৰোঁ নহয়, চকুৰেও নমনা হ'ল, কিবা এটা কৰি দিয়া আৰু বুজাই মেলি। বোলে দেউতা আপুনি কাগজকেইখনৰ ৰংটো বুজি পাব নাই? বোলে কোনটো ৰংটো অলপ অলপ ধৰিব পাৰিছোঁ। তেতিয়াহ'লে বাকলি দুখনলৈ চাওকচোন, এই বাকলিখনৰ ৰংটো কেনেকুৱা? বোলে ৰঙা, এইখনৰ বোলে বগা, বোলে এইখনৰ নীলা। তেতিয়াহ'লে আপুনি কাম এটা কৰিব, বগা ৰঙৰ বাকলিখনত থকা টেবলেটটো দিনে 2 বাৰকৈ খাব, ভাত খাই উঠাৰ পাছত, দিনত এবাৰ ৰাতি এবাৰ। আকৌ নীলা ৰঙৰ বাকলিখনৰ টেবলেটটো ৰাতিপুৱা খালী পেটতে এটাকৈ খাব। আশীৰ ঊৰ্ধৰ দেউতাজনে ঘৰলৈ আহি ৰংটো মনত ৰাখি সেই বাকলিখনৰ ৰংটো চাই টেবলেটটোৰ নামটো কি সেইটো নজনাকৈ টেবলেটটো খালেও নিশ্চয় বেমাৰ ভাল হ'বনে নহয়? ঔষধৰ কাম হ'ল বেমাৰ নিৰাময় কৰা। ঔষধ খালে বেমাৰ ভাল হ'ব নিশ্চিত। আখৰকেইটা টেবলেটটোৰ নামটো জানি খোৱা, ৰংটো বুজি লৈ খোৱা, সেইটো তোমাৰ নিজৰ চিন্তা, কোনো কথা নাই, বেমাৰ ভাল হ'বই। স্মকিং ইজ ইনজুৰিয়াছ টু হেল্থ, ধোঁৱা খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক। MA পাছ কৰা ডিগ্ৰীধাৰী এজন ল'ৰাই যেতিয়া পঢ়ি শুনি চিগাৰেটটো খাব, সুৰাপান স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। পঢ়িব জানিলেও সেই সুৰা পান কৰিলে তেওঁৰ স্বাস্থ্যৰ ক্ষতি হ'ব, এইটো নিশ্চিত। বিহৰ কাম শৰীৰধাৰী জীৱক মৃত্যুৰ ফালে আগবঢ়াই নিয়া। তুমি পঢ়িব জানি খোৱা, নজনাকৈ খোৱা, কোনো কথা নাই। বিহে বিহৰ কাম কৰিব, ঔষধে ঔষধৰ কাম কৰিব। ঠিক তেনেকৈ কৃষ্ণ নামটো আশ্ৰয় কৰিলেও নামে নামৰ কাম কৰিবই। তোমাৰ যদি পাপ হৈ আছে, পাপ খণ্ডন কৰিবই। তোমাৰ কোন বংশত জন্ম হৈছে, তোমাৰ উপাধি কি, তোমাৰ শিক্ষাগত অৰ্হতা কিমান, এইবিলাক নামে বিচাৰ কৰি নাথাকে। আৰু মাধৱ গুৰুজনাই তাকেই ঘোষা শাস্ত্ৰৰ মাধ্যমেৰে সিদ্ধান্ত দিছে, জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটোজনে সুমৰি, তাংক মূৰ বুলি খাতে চক্ৰ ধৰি, ৰাখিয়া ফুৰন্ত হৰি। নামে নামৰ কাম কৰিব। যদি নামে নামৰ কাম কৰে, তেতিয়াহ'লে আমি মনুষ্যৰ কাম কৰিব লাগিব। কাৰণ মানুহৰ দৰ্শনটো হ'ল মা মানে মানৱতা, ন মানে নম্ৰতা, স মানে সহনশীলতা, মানুহ। প্ৰয়াত সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱে সুন্দৰভাৱে কৈ গৈছে গানৰ মাজেৰে, মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে। মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। দানৱ যদিহে হয় মানুহ, লাজ পাব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে।
যদি আমি চকু কাণ নাক মুখ হাত ভৰি গুহ্য লিংগ থকা 10 ইন্দ্ৰিয়যুক্ত 24টা তত্ত্বৰে গঠিত এজন মানুহ হয় প্ৰকৃততে, তেতিয়াহ'লে শাস্ত্ৰই কোৱা মানুহৰ কামখিনিয়ে কৰিব লাগিব। আৰু যদি মানুহ নহয় তেতিয়াহ'লে শাস্ত্ৰ নপঢ়িলেও শাস্ত্ৰৰ নিৰ্দেশ নামানিলেও ক'ব লগা একো নাই, কাৰণ কৰ্মই যাৰ চিনাকি। মানুহৰ বিপৰীতটো হ'ল দুনুহ বা দানৱ, আৰু দানৱ কেতিয়াও মানুহ হ'ব নোৱাৰে। যদি কেনেবাকৈ এদিন দানৱ মানুহ হয় তেতিয়াহ'লে মানুহৰূপী জীৱইটো লাজ পাব, অৰ্থাৎ আমিয়ে লাজ পাম। সেইকাৰণে আমি প্ৰত্যেকেই নিজক সুধিব লাগিব যে শাস্ত্ৰই আমাক কেনেধৰণে জ্ঞান দিব বিচাৰিছে, কি ক'ব বিচাৰিছে, তাক আমি ভাল ধৰণে হৃদয়ংগম কৰি সেই পথেৰে নিজক আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগিব। যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান আদি সমস্ত কৰ্ম তুমি কৰিব পাৰা, কৰাত তোমাক কোনো বাধা দিয়া নাই। কিন্তু এই কৰ্মবিলাক কৰাৰ পাছতো যদি তুমি হৰিনাম আশ্ৰয় নকৰা তেতিয়াহ'লে তোমাৰ সমস্তখিনি কৰ্ম বিফলে যাব। সেইকাৰণে গুৰুজনে সিদ্ধান্ত দিছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। দুজা মানে দ্বিতীয়টো। যদি সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দাপৰত পূজা, তেতিয়াহ'লে কলিত কি বুলি ক'লে? কলিত শৰীৰ কীৰ্তন বিনাই। কলিত হৰি নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰ বাহিৰে দ্বিতীয় এটা নাই। যদি কলিত দ্বিতীয় এটা নাই তেতিয়াহ'লে বাকী তিনিটা যুগত দ্বিতীয়টো আছিল নে নাই? কলিত যদি নাই বাকী তিনিটা যুগত নিশ্চিত ৰূপত আছিল। এই দৰ্শনটোহে প্ৰকাশ হৈ আছে। আছিল বুলি গুৰুজনে কোৱা নাই, কিন্তু কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। কলিত যেতিয়া দ্বিতীয়টো নাই হৰি নামৰ বাহিৰে, তেতিয়াহ'লে বাকী তিনিটা যুগত দ্বিতীয়টো আছিল। ইয়াৰ দ্বাৰা এইটোৱে শুদ্ধ ৰূপত প্ৰকাশ হয়। যদি সত্য যুগে ধ্যান কৰা হৈছিল, এইটো শুদ্ধ আছিল ধ্যানটো, কিন্তু ধ্যানৰ পাছত ভগৱন্তৰ নাম আশ্ৰয় কৰিলেহে ধ্যান কৰ্মৰ সফলতা হয়। যদি ধ্যানৰ পাছত ভগৱন্তৰ নাম জপ কৰা নাযায় তেতিয়াহ'লে ধ্যান কৰ্মৰ সফলতা নাপায়। যেনেকৈ 350 দিন এটা বছৰত থাকে 365 দিন, 365 দিনীয়া এটা বছৰত গোটেই বছৰটো পঢ়ি পঢ়ি বছৰীয়া পৰীক্ষাত যদি ছাত্ৰজনে অংশগ্ৰহণ নকৰে তেতিয়াহ'লে তেওঁ পঢ়াৰ পৰা কিবা লাভ হ'ব নাই? এটা শ্ৰেণীৰ পৰা ইটো শ্ৰেণীলৈ কেতিয়াও মাষ্টৰে মৰম কৰি উত্তীৰ্ণ কৰাই নিদিয়ে। তুমি গোটেই বছৰটো পঢ়িব পাৰা বিদ্যালয়ত শিক্ষকৰ নেতৃত্বত তত্ত্বাৱধানত, কিন্তু পৰীক্ষাটো যেতিয়া নিদিবা তেতিয়া তোমাক এটা শ্ৰেণীৰ পৰা ইটো শ্ৰেণীলৈ কেতিয়াও উত্তীৰ্ণ কৰাই নিদিয়ে। ঠিক তেনেকৈ সত্য যুগে ধ্যান কৰিব পাৰা, কাৰণ শাস্ত্ৰই কৈছে আমাক কৰিবলৈ, কিন্তু সেই ধ্যান কৰ্মৰ পাছত কিন্তু দ্বিতীয়টো কৰ্ম হ'ল কৃষ্ণ নাম 12 ভাগ জপ কৰিব লাগিব, তেতিয়াহে ধ্যান কৰ্মৰ সফলতা হয়। ঠিক তেনেকৈ দাপৰ যুগত সত্য যুগে ধ্যান, দাপৰত যজ্ঞ, পূজা, কলিত সত্য, ত্ৰেতা, দাপৰ, সেই তিনিও যুগত যিখিনি কৰ্ম ধৰ্ম হিচাপে আমাক নিৰ্দেশ কৰাইছে সেইখিনি কৰাৰ পৰা তোমালোক আঁতৰি নাহিবা, কিন্তু কৰাৰ লগে লগে কৃষ্ণ নাম জপ কৰাটো নিশ্চিত সিদ্ধান্ত। কিন্তু কলিযুগত কেৱল নাম ল'লেই জীৱ তৰিব পাৰে। ইমান সুন্দৰ কৃপালু গুৰুজনে আমাক এটা দৰ্শন দিলে, আৰু সেই দৰ্শনটোকে আশ্ৰয় কৰিবলৈ দ্বিতীয় স্কন্ধ মহাভাগৱত ধৰ্মৰ প্ৰথম পদে আমাক সিদ্ধান্ত দিলে, জাগ যোগা দিৰু হৰি নাম মহাফল। তুমি যদি হৰি নাম আশ্ৰয় কৰিছা বাকীখিনি নকৰাকৈ তুমি মুক্তিৰ পথটো দৰ্শন পাই গ'লা, কিন্তু কৰা নকৰাটো তোমাৰ নিজৰ কথা। বাধ্য কাকো কৰোৱা নাই, চিন্তা তোমাৰ নিজৰ। পোনপটীয়াকৈ চতিয়া টাউনলৈ যাব পৰা ৰাস্তাটো থকাৰ পাছতো যদি একা বেকা টাৰ্ণিং লৈ লৈ আধা ঘণ্টামান দেৰিকৈ গৈ টাউনত উপস্থিত হোৱা, সেইটো তোমাৰ নিজৰ কথা। নহয় পোনে পোনে ৰাস্তাটো টাউনলৈ যোৱাটো আছেই, যেতিয়া আমি পোনে পোনে ৰাস্তাটোৱে যোৱাটোৱে আমাৰ ভাল হ'ব, সেইটো চিন্তা নিজৰ নিজৰ। কিন্তু ভাগৱতে আমাক এনেকৈ প্ৰত্যেক হৰিধাৰী মনুষ্যক উপদেশ প্ৰদান কৰিছে। তাৰ পাছত প্ৰকাশ কৰিলে, সেনয় পৰমানন্দ মাধৱক নিতে সুমৰিও নৰ নিৰন্তৰে একচিতে।
সেইজন পৰম আনন্দৰ গৰাকী মাধৱ। মা মানে লক্ষ্মী, ধৱ মানে স্বামী। লক্ষ্মীপতি ঈশ্বৰ কৃষ্ণদেৱৰ অনন্ত কোটি নামৰ ভিতৰত এক নাম হ'ল মাধৱ। তেৰাৰ নাম নিতে নিতে একচিতে নিৰন্তৰে যদি আশ্ৰয় কৰা, তেতিয়াহ'লে ধ্ৰুৱ সত্য তুমি অল্পতে মুকুতি লাভ কৰিব পাৰিবা। যেনেকৈ 365 দিনীয়া এটা বছৰত এজন ছাত্ৰই পৰীক্ষাৰ আগদিনা পঢ়ি গৈ ভাল নম্বৰ পাব নোৱাৰে, 350 দিনমান নিৰন্তৰে 8 ঘণ্টা 10 ঘণ্টা ৰুটিন বনাই পঢ়ি গ'লেহে পিতৃ মাতৃয়ে বিচৰা ধৰণে সন্তানে ফলটো দিব পাৰে। পৰীক্ষাৰ ৰিজাল্টটো হয় মনোযোগ দি পঢ়াৰ অল্পতে মুখ্য প্ৰাপ্তি মুকুতি লাভ কৰিব পাৰিবা, একেবাৰে ধ্ৰুৱ সত্য। এটা নিৰন্তৰে কৰা নে, এবছৰ মূৰত এবাৰ কৃষ্ণ বুলি কোৱা নে পিতৃ মাতৃ পৰলোকগামী হ'ল কাৰণে বছৰিকীয়া বুলি কৃষ্ণ বুলি কোৱা ভকতক সেৱা কৰা, সেইটো তোমালোকৰ নিজৰ নিজৰ কথা। এই বুলি ভাগৱতে প্ৰত্যেককে স্বাধীনতা দিছে, পালন কৰাটো আমাৰ প্ৰত্যেকৰে নিজৰ কথা। কৃষ্ণ কথাই অমৃত কপিয়া সাৱধানে, কৰিও যতন যাৱে নতু চাৰৈ প্ৰাণে। সেই কৃষ্ণ তত্ত্বৰ নাম আশ্ৰয় কৰা সাৱধানে, কেতিয়ালৈকে? যেতিয়ালৈকে শৰীৰটোত প্ৰাণ তত্ত্বটো নিহিত হৈ থাকে তেতিয়ালৈকে। নাক নামৰ ইন্দ্ৰিয়টোৱে আজি সন্ধিয়া 6 বজাৰ পৰা অনুষ্ঠান হ'ব বুলি আপোনাসব আহিছিল, আৰু অনুষ্ঠান আৰম্ভ হৈছে 8 বজাৰ পৰা। এই যে 6 বজাতে আহি ইয়াত বহিলহি, আৰু এতিয়া 8 বজাৰ পৰা আৰম্ভ হৈ বৰ্তমান 9 বাজিবলৈ 15 মিনিট আছে। এই 9 বাজিবলৈ 15 মিনিট থকালৈকে 45 মিনিটত নাকটোৱে কেইবাৰ উশাহ লৈছে, কেইবাৰ উশাহ এৰিছে, হিচাপ কোনে কোনে কৰিলে বাৰু? চকু দুটা জপাইছোঁ মেলিছোঁ, জপাইছোঁ মেলিছোঁ, কোনে কোনে কেইবাৰ হিচাপ কৰি ৰাখিলে? এবাৰো নাই ৰখা। একেবাৰে অট'মেটিক এটা ইঞ্জিন বনাই দিলে ভগৱন্ত পুৰুষে। যদি কেনেবাকৈ ভৰিৰ কেৰা আঙুলিটোত দুখ পোৱা যায়, তেতিয়াহ'লে অট'মেটিক মগজুৱে গম পাই যায়। যদি ভৰিৰ কলা ফুলত এটা মহে শুংটো সুমুৱাই দিয়ে, তেতিয়াহ'লে মগজুৱে অট'মেটিক গম পায়, হেৰ' হাতখন তই থাপৰ এটা মাৰি দে, ঢকা এটা মাৰি দে বুলি হাতখনক নিৰ্দেশ কৰিবলৈ হাতখন ৰৈ নাথাকে, আপোনা আপুনি ঢকা এটা মাৰি মহটোক মাৰি দিয়ে। ইমান এটা প্ৰত্যক্ষ চালিত ইঞ্জিন দেহ ভগৱন্তই নিৰ্মাণ কৰিছে। আৰু তেনে এক সুন্দৰ নৰ দেহ আমি লাভ কৰাৰ পাছত কোনটো ভাল কোনটো বেয়া, কাক আশ্ৰয় কৰিব লাগে কাক আশ্ৰয় কৰিব নালাগে, এইটো আমাৰ প্ৰত্যেকৰে জ্ঞান আছে। আৰু সেই জ্ঞানক আশ্ৰয় কৰি আমি জীৱই নিজৰ জীৱনৰ বাটটো আশ্ৰয় কৰি ল'ব লাগে, যে সুন্দৰৰ পৰা সুন্দৰ জীৱন বিচাৰোঁ নে সুন্দৰৰ পৰা এটা বেয়া জীৱনহে বিচাৰোঁ, সেইটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। শাস্ত্ৰই প্ৰত্যেককে সুন্দৰভাৱে সিদ্ধান্ত দিছে। নাকটোৱে যেতিয়ালৈকে উশাহ লৈছোঁ এৰিছোঁ, উশাহ লৈছোঁ এৰিছোঁ, যেতিয়ালৈকে থাকিব তেতিয়ালৈকে ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম আশ্ৰয় কৰাটো অতীৱ প্ৰয়োজন। অহা বছৰত কৃষ্ণ বুলি ক'ম, আজিৰ পৰা 6 মাহৰ পাছত কৃষ্ণ বুলি ক'ম, ৰৈ থাকিব নালাগে। আজিৰ পৰা 7 মাহমানৰ পাছত ল'ৰাটোৰ জন্ম, আজিৰ পৰা 20 দিনৰ পাছত যিটো তাৰিখ হ'ব, সেই তাৰিখটোতে আমাৰ মাজত পতি পত্নীৰ মাজত এটি নৱজাতকৰ জন্ম হৈছিল, আগমন হৈছিল। গতিকে সন্তানটোৰ বাৰ্থডে জন্ম বাৰ্ষিক পাতিম, কেক এটা কাটিম, এই বুলি যিখিনি আমি গুণাগথা কৰোঁ, চিন্তা কৰোঁ, আজিৰ পৰা 21 দিনলৈ আপুনি মই জীয়াই থাকিম নে তাৰ গেৰাণ্টি কোনে দিব? কিন্তু আলোচনা আশা আমি প্ৰত্যেকেই কৰোঁ। শাস্ত্ৰই কৈছে আশাটো কৰা, নকৰিবলৈ নাই কোৱা, কিন্তু সেই আশাটো কৰোঁতে কৃষ্ণ নামেৰে কৰিবা। এই দৰ্শনটো ভাগৱত ধৰ্মৰ বস্তু হিচাপে গুৰুজনে আমাক প্ৰকাশ কৰিছে। অঘোৰ কলি যুগে মলমতি মনুশ্বৰ, নাহিয়ান ধৰ্ম হৰি কীৰ্তন তপৰ। যিহেতু কলিযুগ, সেইকাৰণে কলিযুগত কৃষ্ণ নাম আশ্ৰয় কৰাৰ বাহিৰে
নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ। এ ৰাম শৰীৰত আছে কলিকৃত যত দুখ, প্ৰথমে গোচুক কৰা হৰি হৰি ঘোষ। শৰীৰত যিমানবিলাক কলিকৃত অপৰাধ আছে সেই অপৰাধবিলাকৰ পৰা মুক্ত হৈ থাকিবলৈ প্ৰথমে তুমি কৃষ্ণ নাম আশ্ৰয় কৰাটো অতীৱ প্ৰয়োজনীয় কথা। কৃষ্ণ নাম আশ্ৰয় নকৰাকৈ কোনেও কেতিয়াও কলিকৃত অপৰাধৰ পৰা মুক্ত হ'ব নোৱাৰে। এতিয়া কলিনো ক'ত থাকে? কলিনো কোন? কলি শব্দটো কলহ শব্দৰ পৰা আহিছে। কলহ শব্দৰ অৰ্থ হ'ল কাজিয়া পেচাল। কাজিয়া পেচালৰ কলহ শব্দৰ পৰা কলি শব্দটোৰ উৎপত্তি হৈছে। আৰু সেই কলিৰ পৰিয়াল সংগী মিছা, বেইছা, অন্যায়, অসতি, কুৰচুট, কপট, এনেকুৱা যিমানবিলাক ভাৱনা আমাৰ শৰীৰটোত যোগ হৈ আছে, বোলে আমুক আহিছে নি, বোলে হয়, সেইটোক দেখিবলৈ মন নাযায়। এই যে ভাৱনাটো আমাৰ আহি যায় সেইটোৱে হ'ল কলিকৃত অপৰাধ। বোলে আমুকক নিমন্ত্ৰণ কৰিছা নেকি? হয়, তেতিয়াহ'লে মই যাব নোৱাৰোঁ, সেইটোৱে হ'ল কলিকৃত অপৰাধ। এনেকৈ যিমানবিলাক স্বাভাৱিক ভাৱনাৰে আমি বুজি পোৱা চিন্তা, সেই সমস্তখিনি চিন্তাৰ সমষ্টিয়ে হ'ল কলিকৃত অপৰাধবিলাক। আৰু তেনেকুৱা অপৰাধবিলাক যিমানে আমাৰ লগত যোগ হৈ থাকিব, তাৰ পৰা মুকলি হ'বলৈ যেতিয়াই বিচাৰিম, সেইটো হ'ল কেৱল কৃষ্ণ নামৰ মাধ্যমেৰেহে আমি তাৰ পৰা মুক্ত হৈ থাকিব পাৰিম। এতিয়া সেই কলিকৃত অপৰাধ ভাগৱতৰ প্ৰথম স্কন্ধত দৰ্শন কৰাইছে। পৰীক্ষিত নামৰ ৰজাজনে কলিৰ লগত সাক্ষাৎ হৈছিল, আৰু কলিৰ লগত সাক্ষাৎ হওঁতে কলিক থাকিবৰ বাবে কেইডোখৰমান ঠাই উলিয়াই দিছিল। সেই ঠাই কেইডোখৰ হ'ল নৃপতি বুলন্ত কলি দিলো তোক স্থান, জৈত খেলে জোৱা পাশা কৰে মদ্যপান। যি স্থানত জোৱা খেল হয়, যি স্থানত পাশা খেল হয়, যি স্থানত মদ্যপান কৰা হয়, সেই স্থানত কলি তই থাকিবি যা। ৰজা পৰীক্ষিতে কলিক সেই ঠাই কেইডোখৰ দি দিলে। এতিয়া এনেকুৱা ঠাইবিলাকত থাকি যাৰ যাৰ ভাল লাগে তেওঁলোকৰ লগতেই কলি যোগ হৈ আছে, এই দৰ্শনটো দিলে। এতিয়া কাৰ লগত যোগ হৈ আছে এইবিলাক ভাবি থাকিব নালাগে, মাত্ৰ ভাবিব লাগে মোৰ লগত সেইকেইটা স্বভাৱ আছে নেকি। যদি মোৰ লগত সেইকেইটা স্বভাৱ আছে, ভাগৱতে কৈছে সেইবিলাক এৰিবৰ কাৰণে, তেতিয়াহ'লে আমি সেইবিলাক এৰিবলৈ চেষ্টা কৰিব লাগে। মূল কথা হ'ল এইটো, একেবাৰে সহজ চিন্তা। তাৰ পাছত প্ৰকাশ কৰিলে স্ত্ৰী পঞ্চশুনা পাপ গৃহস্থৰত থাকে জৈত, এহি চাৰি ঠাই দিলো কলি বংশ গয়া তৈত। য'ত স্ত্ৰী অৰ্থাৎ বেইচাৰ বসতি হয়, য'ত গৃহস্থৰ পঞ্চশুনা পাপ থাকে, তাত কলি থাকিবি। কলিক থাকিবলৈ পৰীক্ষিতে ঠাই দিলে। এতিয়া পঞ্চশুনা পাপ কি কি? পঞ্চশুনা পাপ হ'ল এখন গৃহস্থী ঘৰত জলকুম্ভ, চুলীয়া, বাঢ়নি, পতা, ঢেঁকী আদিবিলাক, এই পাঁচটা দৰ্শন দিছে। এতিয়া জলকুম্ভ মানে পাত্ৰত পানী ঢাকি ৰখাটো। আকনো কেনেকৈ ৰাখিম তেতিয়াহ'লে পানী? পাত্ৰত যদি ঢাকিয়ে ৰাখিব নালাগে, ভাগৱতে কৈছে, তেতিয়াহ'লে পানী কেনেকৈ ৰাখিম? ঢাকিটো নাৰাখিলে বিভিন্ন বীজাণু আকৌ তাত পৰিবহিহে, তেতিয়াহ'লে পৰিষ্কাৰটো অপৰিষ্কাৰহে হ'ব। ভাগৱতে আকৌ এইটো কেনেকুৱা কথা ক'লে? দ্বিতীয়তে ক'লে চুলীয়া মানে চৌকা, জুইত ভাত বনাই আমি ভাত ৰন্ধন কৰি, সিদ্ধ ৰন্ধন কৰি আমি গ্ৰহণ কৰা সেই ব্যৱস্থাটো। বোলে জুইত আকৌ সিদ্ধ ৰন্ধন নকৰি ক'ত কৰিম এতিয়া? এইটো আকৌ কেনেকৈ পাপ হ'ব পাৰে? তাৰ পাছত বাঢ়নিটাৰ লৈ চোতাল সৰা বা ঝাৰুটো লৈ ঘৰ সৰা, তাৰ পাছত পতাত সৰিয়হ পিছা, ঢেঁকীত ধান বনা। এতিয়া কেইটামান বস্তু বাৰু সাম্প্ৰতিক সময়ত নাই, গতিকে আইসকল অকণমান পাপৰ পৰা মুক্ত হৈ আছে।
যেনে ঢেঁকীটো উঠি গ'ল, যেনে জুই খৰি ধৰি জুই জ্বলাব নালাগে, গেছটো চুইচ দিলেই গেছত ভাতটো বনি যায়। তাৰ পাছত কুকাৰটো আহিলে কুকাৰত চিটি মাৰি দিলে হৈয়ে যায় এইখিনি। গতিকে কিছু কিছু পাপৰ পৰা হয়তো সাম্প্ৰতিক সময়ত আমি আইসকল হয়তো পৰিত্ৰাণ পাব পাৰিছোঁ। কিন্তু যিয়ে নহওক, সেয়া হ'ল পঞ্চখনা পাপ, শাস্ত্ৰৰ সিদ্ধান্ত। আৰু সেই পঞ্চখনা পাপৰ পৰা আমি কেনেকৈ মুক্ত হ'ব পাৰিম, ইয়াৰ দৰ্শন ভাগৱতে দিব। আমি নিশ্চিত ৰূপত পদবন্ধে কওঁতে আগবঢ়াই দিবলৈ চেষ্টা কৰা হ'ব। মুঠতে বৰ্তমান পদবন্ধে ক'লে যে কলিৰ কৰাল গাখৰ পৰা পৰিত্ৰাণ পাবলৈ ভাগৱতে কৈছে এনে এনে স্থানত কলি থাকিব। তাৰ অৰ্থ আকৌ এইটোও নহয় যে কলি ৰজা পৰীক্ষিতৰ সন্মুখত উপস্থিত হওঁতেহে কলিয়ে থাকিবলৈ সেই কেইডোখৰ ঠাইক আশ্ৰয় কৰিছিল, এইটোও নহয়। কলি সত্য ত্ৰেতা দ্বাপৰ চাৰি যুগতে আছে। মাত্ৰ পাৰ্থক্য এইটো যে কৃষ্ণ তত্ত্বই যেতিয়া অৱতাৰবিলাক ধাৰণ কৰিছিল জগতৰ মংগলৰ অৰ্থে, তেতিয়া কলিৰ দায়িত্বটো নাছিল। যেনেকৈ সভাপতিজনৰ অসুবিধা নহ'লে, সম্পাদকজনৰ অসুবিধা নহ'লে সহ সম্পাদকে দায়িত্বটো বৰ বিশেষভাৱে নাপায়। যেতিয়া মূল সম্পাদকজনৰ ঘৰুৱা কিবা এটা অসুবিধা হৈ যাব, তেতিয়া সহ সম্পাদকজনে গোটেই অনুষ্ঠানৰ দায়িত্বটো পাই যায়। এইটো বাস্তৱ আমি সকলোৱে বুজি পাওঁ। ঠিক তেনেকৈ ভগৱন্ত পুৰুষে প্ৰত্যক্ষ ৰূপত এই ধৰাধামত আমি সন্তানস্বৰূপ জীৱৰ মংগলৰ বাবে অৱস্থান কৰোঁতে কলিৰ বিশেষ দায়িত্ব নাছিল। গতিকে ৩ যুগ পাৰ হৈ যেতিয়া ভগৱন্ত পুৰুষে ধৰাধাম এৰিল, তেতিয়া দায়িত্ব আহিল কলিৰ। যুগ অধিপতি, যুগ মানে হ'ল সময়। সময়ৰ ওপৰত প্ৰভুত্ব বিস্তাৰৰ বাবে কলিয়ে অৱস্থান কৰিছে ৰজা পৰীক্ষিতৰ নিৰ্দেশ মৰ্মে সেই স্থানত। আৰু একেবাৰে শেষত ঠাই দিছে সুবৰ্ণ। সুবৰ্ণ মানে সোণ। এনেধৰণে ৰজা পৰীক্ষিতে কলিক থাকিবলৈ দিয়া ঠাইবিলাকক আশ্ৰয় কৰি যদি আমাৰ অতিকৈ ভাল লাগে, তেতিয়াহ'লে ভাগৱতে কৈছে আমিও কম বেছি পৰিমাণে কলিকৃত অপৰাধবিলাকৰ মাজত সোমাই আছোঁ। এতিয়া সোণনো কোনে ভাল নাপায়? সোণ একেবাৰে প্ৰিয় আমাৰ আইসকলৰ। সেইকাৰণে আইসকলে সোণৰ অলংকাৰ নিপিন্ধাকৈ কোনো স্থানলৈ যাবলৈ নিবিচাৰে। এনেকৈ উকা উকাকৈ যাম নি? আমুকৰ ঘৰ বিয়াখন খাবলৈ গ'লে মানুহে কি বুলি ক'ব মোক? গতিকে আপুনি যদি পাৰে মোক সোণৰ অলংকাৰ অলপ দিয়ক, আৰু যদি নোৱাৰে মই কিন্তু ফুৰিবলৈ নাযাওঁ আপোনাৰ লগত। আইসকলে পাৰে এনেকৈ কয়। গতিকে আজি বাপসকলে শাস্ত্ৰসন্মতে সুবিধা এটাও পোৱা হৈছে যে আজি ভাগৱতৰ ২য় স্কন্ধত কলিকৃত দৰ্শনটো প্ৰকাশ কৰিলে। গতিকে বাপসকলে তেনেধৰণৰ পত্নীৰূপী আইসকলক গৃহত গৈ কালিলৈ ক'বগৈ পাৰিম, হেৰা শুনিলা নাই, বৰ সোণৰ ফুলি লাগে, খাৰু লাগে, নেকলেছ লাগে, এইবিলাক বিচাৰি নুফুৰিবা, কাৰণ ইয়াত কলি থাকে বুলি কৈছে। এতিয়া বাপসকলৰ ফালে সুবিধা এটা ভাগৱতে দিলে। ইয়াৰ পাছত আমাক ভাগৱতে সিদ্ধান্ত দিছে কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি অচ্যুতৰ কিংকৰ শংকৰ নিগদতি। কৃষ্ণৰ চৰণ কমলত কোটি কোটিবাৰ সেৱা নিবেদন কৰি কৃপালু গুৰুজন বস্তুৱে আমি সমস্ত কলিৰ মলমতি মনুষ্যৰ প্ৰতি নিৰ্দেশ প্ৰদান কৰিছে যে ২য় স্কন্ধৰ পদবন্ধে ভাগৱত দৰ্শন কৰাবলৈ আমি আগবাঢ়িব বিচৰা হৈছে। আৰু ইয়াত যিখিনি অপৰাধ ৰৈ যাব, তোমৰা হব মহামহন্তই আমাক কিংকৰৰো কিংকৰ ভাবি তোমৰা হবে আমাক ক্ষমা দিবা। এই বুলি গুৰুজনাই আমি সমস্তজনা প্ৰপন্ন ঈশ্বৰৰ চৰণ কমলত সেৱা ভাগি নিবেদন কৰিছে। যদি গুৰুজনাই এই ভাগ সেৱা নিবেদন কৰে, তেতিয়াহ'লে আমি কেনেকৈ ভগৱন্তৰ নাম আশ্ৰয় কৰিব লাগিব, তাৰ দৰ্শনটো এই পদবন্ধে আমি বুজিবলৈ চেষ্টা কৰিব লাগিব।